চিনি পোৱা অনুপম ছাৰক হেল্থ নিউট্ৰিশ্যন এণ্ড চেনিটেশ্যন ক্লাবত থাকিব তোমালোকৰ কৈদা মেম হেলথকেয়াৰ মেম চিনি পোৱা যাৰ যাৰ হেলথকেয়াৰ আছে কম কৰ সোশিয়াল সার্ভিস ক্লাবত থাকিব দিবা শৰণীয়া মেম স্পোর্টস ক্লাবত থাকিব উজ্জ্বল ছাৰ চিনি পোৱা চিনি নোপোৱা লাইব্ৰেৰী এণ্ড লিটাৰেৰী ক্লাবত থাকিব তোমালোকৰ মামনি পাটোৱাৰী বাইদেউ আইসিটি আৰু ভোকেশনাল ক্লাবত থাকিব সুমান ছাৰ ইকো ক্লাবত থাকিব সম্পক শৰ্মা ছাৰ আৰু মিউজিক ক্লাবত থাকিব ফুলবালী বাইদেউ সো এইকেইগৰাকী ছাৰ বাইদেউৰ নেতৃত্বত তোমালোকৰ ক্লাব কেইটা গঠন হ'ব আৰু ক্লাব কেইটা গঠন হোৱাৰ পিছত ষ্টুডেণ্ট সেক্ৰেটাৰীজন থাকিব আমাৰ উদ্দেশ্যটো হ'ল যিখিনি আমাৰ টেন্সি স্কুলৰ ষ্টুডেণ্ট হয় তেওঁলোকে যাতে চাৰিওফালে সকলো দিশতে আগবাঢ়ি যাব পাৰে লিডাৰশ্বিপ কোৱালিটি যাতে তেওঁলোকৰ আহে লিডাৰশ্বিপ কোৱালিটি কেনেকৈ আহিব অকল ক্লাছ কৰিলে নাহিব চ' আমি কিছু এক্টিভ পাৰ্ট ল'ব লাগিব আমি কিছুমান ৱৰ্ক কৰিব লাগিব ৱৰ্ক কৰোঁতে আমাৰ লিডাৰশ্বিপ কোৱালিটিটো আহিব আৰু সেইখিনি আমি ইয়াতে শিকি ল'ব লাগিব যাতে পিছলৈ গৈ পেলাই আমি ভৱিষ্যত জীৱনত সেইখিনি এপ্লাই কৰিব চ' এইখিনি ক্লাবৰ ভিতৰত সায়েন্স ক্লাবত এজ এ গাইড টিচাৰ হিচাপে মোক অন্তৰ্ভুক্তি কৰিছে ইতিমধ্যে মই সেক্ৰেটাৰী আৰু এক্সিকিউটিভ মেম্বাৰ টোটেল 10জন ষ্টুডেণ্ট মানে চিলেক্ট কৰিছোঁ মই ষ্টুডেণ্ট কেইজনৰ নামকেইটা মাতি দিম ষ্টুডেণ্টকেইজন এবাৰ থিয় হ'লে আইডেণ্টিফাই কৰাত সুবিধা হ'ব অঞ্জনা বেগম, ওয়াহিদুজ্জামান, জিয়ানা বেগম, ICT and Vocational Club. ICT means Information Technology and Vocational মানে বৃত্তিমুখী এতিয়া মই গগৰাকী মাতি লৈ আহিছিলোঁ তেওঁ আছোঁ মোৰ নামকেইটা লিখা নাই